গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আচমাই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল 7 ডিচেম্বৰ। এতিয়া সময় হৈছে ৰাতিপুৱা 6টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ। আজিৰ দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া উঠি মুখ হাত ধুই মেলি ল'লোঁ, ঘৰ চৰ সাৰিলোঁ। আজি মানে এতিয়া যিহেতুকে ঠাণ্ডা ছিজন, যিসকলে কুকুৰা পোহপাল কৰে তেওঁলোকলৈ এটা টিপছ আগবঢ়াইছোঁ। টিপছটো একদম ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ব'লক তেন্তে পলম নকৰি গাইজ, আজি আপোনালোকক টিপছ এটা শিকাব বিচাৰিছোঁ। এইটো হ'ল ৰাণীখেতৰ কাৰণে। যিহেতুকে কুকুৰাবিলাক ঠাণ্ডা ছিজনত ৰাণীখেত বেমাৰটো খুব হয়, গতিকে এই ৰাণীখেত বেমাৰৰ পৰা কেনেকৈ মুক্ত কৰিব তাৰে এটা টিপছ দেখাইছোঁ। ছজনা পাত, চাউল আৰু নিম পাত আধা বইল কৰি খুৱাব লাগে। এতিয়া মই সিজাই আছোঁ। এতিয়া এইখিনি সিজি থাকক। গৰু খুলিব মানে বেলেগ এটা গৰু খুলিব আহিলোঁ। এয়া গৰু খুলিলোঁ আৰু পোৱালিটো আমাৰ দেৱালীত জন্ম হৈছে আৰু এতিয়া গৰুলৈ ফিল্ডত এৰাল দিব যাম। এতিয়া আমাৰ পিনে বহুত ঠাণ্ডা আৰু গৰু এৰাল দিয়া হৈ গ'ল ফিল্ডত। গাইজ, এতিয়া গোবৰ পেলাব লৈছোঁ। আপোনালোকে আকৌ বাল্টিংটো দেখি নিগেটিভ কমেণ্ট নকৰিব। মই হাতে দিয়ে গোবৰ পেলাওঁ। কোৰ দি গোবৰ পেলাবলৈ অলপ অসুবিধা হয়। ৰাতিপুৱা সময়ত যিহেতুকে বহুত স্পীডত কামবোৰ কৰিব লাগে, এতিয়া গোবৰ বাল্টিংটোতে ভৰাই পেলাবলৈও সুবিধা হয়। সদায় এক বাল্টিং গোবৰ ওলাই। এতিয়া গোবৰ পেলাই মেলি গোহালিটো চাফা কৰি লৈছোঁ। যিহেতুকে গাইজনী খীৰাব লাগিব আৰু চাফা কৰি খীৰালেহে মানে খীৰাবলৈও ভাল লাগে আৰু তেতিয়া চাফা কৰি। এতিয়া মই গোবৰ পেলাই মেলি আহি গ'লোঁ। এতিয়া মই দানাখিনি যে সিজাইছিলোঁ কুকুৰালৈ হৈ গ'ল। এতিয়া এনেকৈ গৰমে টিঙত ঢালি দিছোঁ। টিঙত দি পেলাই মানে খাবলৈ দিম। মাটি দিলে পটককৈ ঠাণ্ডা হৈ যাব যে। এতিয়া এয়া কুকুৰা খুলিবলৈ গৈ আছোঁ। এয়া দেখিছে গাইজ, কুকুৰাখিনি সদায় গৰমে এনেকৈয়ে খাবলৈ দিওঁ মই। আৰু গোটেইখিনি মানে খুটি লাগে মানে ৰাতিপুৱা যেতিয়া কুকুৰা গঁৰালৰ পৰা খোলোঁ, পূৰা খুটি লাগে মানে। আৰু ঘৰত যিহেতুকে কুকুৰা সকলোৱে পোহে, ঘৰুৱা পদ্ধতিত কেনেকৈনো স্বাস্থ্যটো ভাল কৰি ৰাখিব কুকুৰাৰ, এইকেইটা টিপছ দিলোঁ। আপোনালোকৰ যদি ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব দেই ভিডিঅ'টো। কুকুৰাবোৰ খুলিলে মানে একদম কি কৰে, ইজনী সিজনীক খুটি লাগি যায় কিবা খাবলৈ দিলে। গাইজ চাওকচোন কেনেকুৱা লাগিছে বাৰু ক'ব দেই। কুকুৰা খুলি মেলি এতিয়া গৰু খীৰাবলৈ আহিলোঁ। পোৱালিটোক গাখীৰ খাবলৈ দিছোঁ। এতিয়া পোৱালিটো এতিয়া বান্ধি ল'ম আগে। বান্ধি লৈ তেতিয়া গাখীৰ খীৰাবলৈ ভাল হয়, নহ'লে বৰ আমনি কৰি থাকে। প্ৰথমে মই গৰম পানী দি ধুনীয়াকৈ ঘাঁহখন ধুই লওঁ, তেতিয়া ভাল আৰু গাখীৰ খীৰাবলৈ। আৰু এতিয়া বহি ল'লোঁ ধুনীয়াকৈ। এতিয়া গাখীৰ খীৰাই আছোঁ। পোৱালিটো মানে ওচৰতে বান্ধি থ'লে মাকজনীয়ে মৰম কৰি থাকে, তেতিয়া গাখীৰটো খীৰাবলৈ দিয়ে, নহ'লে বৰ আমনি কৰি থাকে গাখীৰ খীৰাবৰ সময়ত। আৰু মিষ্টাৰ যিহেতুকে নাই, সেইকাৰণেহে মই গাখীৰ খীৰাইছোঁ, নহ'লে মিষ্টাৰেই খীৰাই বেছিভাগ। আগতে বহুত বছৰ আগত মই খীৰাইছিলোঁ, কিন্তু বহুত দিন মই খীৰোৱাই নাছিলোঁ। এতিয়া মিষ্টাৰ যিহেতুকে নাই, এয়া খীৰালোঁ। খীৰাই মেলি এতিয়া আধা লিটাৰমান। ৰাতিপুৱা ব্ৰেকফাষ্টত শুকান ৰুটি, চিকেন জালুকীয়া, পদিনা চাটনি আৰু পিঁয়াজ এটুকুৰা লৈ লৈছোঁ। আৰু এতিয়া বিছমিল্লা কৈ খাবলৈ লৈছোঁ আৰু চিকেন জালুকীয়া শুকান ৰুটি। আৰু মোৰ যিহেতুকে জ্বৰ হৈ আছে, কাহ হৈ আছে, সেইকাৰণে জালুক তৰকাৰী খাইছোঁ। আৰু লগতে পদিনা চাটনি মেইন মোৰ। পদিনাটো পূৰা জ্বলা সৰহকৈ দি পেলাই এতিয়া খাই আছোঁ। আপোনালোকে কোনে বাৰু পদিনা চাটনি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু মই এতিয়া খাই বৈ শেষ হ'ল। এতিয়া খাই বৈ আজৰি হৈ লৈছোঁ আৰু বহুত কাম আছে। সকলো কাম বন আজৰি হৈ গ'ল। শাহুমাও স্কুললৈ গ'ল, ময়ো খাই বৈ আজৰি হৈ ল'লোঁ। এতিয়া আজি অলপ এইফালে দেখিছেনে জংঘল হৈ আছে, এইখিনি চাফাই কৰিম মানে, পূৰা চাফা কৰি ল'ম আৰু দেই। ৰাতিপুৱা জলপান খাই মেলি আজৰি কৰি এই জেগাডোখৰত বহুত জংঘল হৈ গৈছে, দেখিছেনে গাইজ? গোটেইখিনি এতিয়া উঘলি পেলাইছোঁ, যিহেতুকে সাপ ওলায়। গাইজ, এতিয়া মই হাতে দিয়ে জংঘলবোৰ উঘলি আছোঁ। আৰু বাৰীখন সদায় চাফ চিকুণ কৰি ৰাখিলে ভাল লাগে আৰু মই মানে একদম বেয়া পাওঁ লেতেৰা পেতেৰা হৈ থাকিলে, গতিকে মই গোটেইখিনি চাফা কৰি ল'লোঁ। চাফা কৰি মেলি ইয়াত দেখিছেনে গাইজ, ধুনীয়া চাফা হৈ গ'ল। আৰু এতিয়া গোটেইখিনি জংঘল মই চাফা কৰি সাৰি পুচি লৈ জুই লগাই দিছোঁ। আৰু আমাৰ বাৰীত এইকেইদিন খুব মানে সাপ ওলাইছে। মানুহে কয় যে সেই ঠাণ্ডা দিনত সাপ নোলায়, কিন্তু সাপ বহুত ওলায়। আৰু বাঁহবাৰীত যিহেতুকে সদায় পাত পৰে, মানে সদায় সাৰিব লাগে। আৰু বহুত মানে চিজিল কৰি থাকিলেও আনচিজিল দেখা যায়, পাতবোৰ পৰি যায় এটা বতাহ দিয়াৰ লগে লগে। গতিকে মানে
এতিয়া গোটেইখিনি চাফা চিকুণ কৰি সাৰি পুচি ল'লোঁ আৰু বাৰীখন পৰিষ্কাৰ হৈ থাকিলে মোৰ মনটো বহুত ভাল লাগে জানে নাই গেছ আৰু মানে গোটেইখিনি এটা চাফা কৰি লৈ ল'লোঁ আৰু এইফালে এই ঘৰটোত মানে বহুত সাপ ওলায় আজি গোটেই এই ঘৰটোৰ পৰা মানে খৰিবোৰ একদম জাপি দিলোঁ ধুনীয়াকৈ জাপি মেলি লৈ পেলাই মানে বাহিৰতো সেয়া খৰি অলপ চাং এখন কৰি পেলাই এইটো জাপি থৈছোঁ ধুনীয়াকৈ গোটেই বস্তুবোৰ উলিয়াই দিলোঁ আৰু আনচিজিল হৈ থাকিলে দেখিব বেয়া লাগে গা পা ধুলোঁ কাপোৰ ধুলোঁ গা ধুই লৈ কাপোৰ কানি ধুই মেলি হ'ল কিন্তু দেখিছে বাঁহ গছৰ তলত যিহেতুকে ঘৰ মানে চোতালত আকৌ এয়া লেতেৰা হৈ গৈছে এতিয়া সাৰি লওঁ গোটেইখিনি কাৰণ শাহুমা স্কুলত গৈছে স্কুলৰ পৰা আহি ক'ব লেতেৰাই হৈ আছে সাৰা নাই গতিকে সাৰি পুচি লওঁ এইখিনি চোতাল আৰু চোতালবিলাক লেতেৰা হৈ থাকিলে ভালো নালাগে ৰাতিপুৱা সৰা চোতাল বুলি ক'বলৈ গাছ চাওক এখন পাছফালৰ চোতাল হয় আমাৰ এতিয়া পাছফালৰখন সাৰা হৈ গ'ল এতিয়া এয়া বাল্টিঙত পানী লৈছোঁ পুখুৰীৰ পৰা ফিল্ডত যিহেতুকে গৰু আছে এতিয়া বাজিছে 12:15 গৰুকেইটাক পানী খুৱাই থৈ আহোঁ এইবিলাক কাপোৰ এয়া ধুলোঁ এতিয়া যাম ফিল্ডলৈ গৰু পানী খুৱাওঁগৈ এয়া পাই গ'লোঁ ফিল্ড দেখিছে গৰুতে মানে পানী অনাৰ লগে লগে একদম দৌৰি আহিছে চিনি পায় যে এতিয়া পানী খাই আছে এইকেইটা গৰুকে পানী খোৱা হৈ গ'ল এতিয়া যাওঁ দুপৰীয়ালৈ ভাত বনালোঁ বাৰু এতিয়া তৰকাৰী বনাবলগীয়া আছে বনামগৈ আৰু এয়া কুকুৰাটো বাচি মেলি ল'লোঁ ধুনীয়াকৈ এতিয়া কাটি ল'লোঁ এয়া দেখিছে নহয় আলু পিঁয়াজ চিয়াজ গোটেইখিনি লৈ লৈছোঁ মা মছলা তিয়াই থৈছোঁ এতিয়া মিক্সিত পেষ্ট বনাই ল'ম গোটেইখিনি আৰু ৰঙা চাহখন জেলেপি এখন দি খাই ল'লোঁ এতিয়া গোটেইখিনি বনাবৰ কাৰণে চৌকা পাৰলৈ লৈ গৈছোঁ আৰু এয়া বাতিত থকা এইখিনি আদা নহৰু পেষ্ট আৰু এইফালে কেৰাহীখন পাতি দিলোঁ কেৰাহীখন গৰম হোৱাত এতিয়া মিঠাতেল দি দিছোঁ মিঠাতেলখিনি গৰম হোৱাত পিঁয়াজ দি দিছোঁ ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি ল'ম পিঁয়াজখিনিৰ লগতে তেজপাত দুটা দি দিছোঁ আৰু বাতিত থকা পেষ্টখিনিও দি দিছোঁ পূৰা মানে উতলাত দিয়া মা মছলাখিনি দি দিলোঁ গোটেইখিনি জিৰা ধনিয়া গুড়ি আৰু এতিয়া পূৰা মছলাখিনিৰ পৰা তেল ফুটি ওলাইছে এতিয়া দি দিম মই চিকেনখিনি ধুনীয়াকৈ মজাই লৈছোঁ 10 মিনিটমান সময় ঢাকোন মাৰি চিকেনখিনি মজোৱা হৈ গ'ল এতিয়া দি দিম আলুটো ভাজি নলওঁ কেঁচাই দি দিছোঁ এতিয়া চিকেনখিনি হৈ যোৱাত আলুখিনি দি 10 মিনিট মই মজাই ল'ম লৰাই দিছোঁ মাৰি দিম সিজি থাকিব দিছোঁ এতিয়া সিজি থকা মানে মই ভাত খাবৰ কাৰণে চাউল অলপ বাছি লওঁ মজাই লৈ অলপ পানী দিছোঁ মোৰ এতিয়া চিকেন আলু গ্ৰেভি হৈ গ'ল আপোনালোকে কোনে কোনে চিকেন গ্ৰেভি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই ঢাকি দিছোঁ চিকেন দিছোঁ খাবৰ কাৰণে আলু দি কেনেকুৱা হৈছে এয়া বুটৰ চাটনি আৰু দাইল বেলেগ ভাল হৈছে সিজিছে আৰু অকণমান লাগিব সিজিবলৈ চাউল বাচি মেলি হৈ গ'ল আৰু এইফালে মোৰ চিকেনো ৰেডি হৈ গ'লে দেখিছে চৌকাৰ পৰা নমাই আনিলোঁ এতিয়া গেছৰ ওপৰতে থৈছোঁ বহুত ধুনীয়া এটা কালাৰ আহিছে চাওক আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব দেই সেইটোকে ময়ে বনাইছোঁ গতিকে মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে আৰু দুপৰীয়া ভাতৰ লগত খাম আৰু এতিয়া লেগ পিচ এতিয়া দুপৰীয়া ভাত সাজ খাব লৈছোঁ ভাত লৈ লৈছোঁ এটুকুৰা কেঁচা পিঁয়াজ পদিনা চাটনি আৰু কাজি নেমুৰ লগতে এয়া চিকেন এবাতি এতিয়া দুপৰীয়া ভাত সাজ এনেকৈ খাম আৰু এয়া ভাত লৈ লৈছোঁ খাবৰ কাৰণে এতিয়া লোকেল চিকেন আৰু এয়া ভাত নেমু পিঁয়াজ এডোখৰ আৰু এতিয়া ভাত খাওঁ
আৰু লোকেল চিকেন বুলি ক'লে খাবলৈ বহুত ভাল লাগে, যিহেতুকে হাড় হ'লেও মানে খাই বহুত ভাল লাগে। আৰু লোকেল ঘৰৰ কুকুৰা সোৱাদেই বেলেগ। আৰু আপোনালোকে কোনে কোনে বা লোকেল চিকেন খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া মই ভাত খাই আছোঁ। আৰু পিঁয়াজটো কেঁচা পিঁয়াজ নহ'লে মোৰ ভাল নালাগে, মানে পিঁয়াজটো মই খাই বহুত ভাল পাওঁ। গতিকে পিঁয়াজটো মানে ৰাতিপুৱা ৰুটিৰ লগত ভাতৰ লগত মোক লাগিব। আৰু এতিয়া মই খাই আছোঁ। খাই মেলি হৈ গ'ল, এতিয়া হাত ধুলোঁ। আৰু খাই লৈ এয়া কুকুৰা কণী পাৰিছে, কণীখিনি লৈ যাওঁ। আপোনালোকে বাৰু কুকুৰা কণী কেনেকৈ থয়? আমাৰ কুকুৰা কণী পাৰিলে আমি এই চাউলত দি পেলাই থৈ দিওঁ, তেতিয়া শুকাই নাযায়। দেখিছেনে? এই তলত চাউল আছে, চাউলত দি পেলাই থৈ দিওঁ এনেকৈ। কুকুৰা কণীখিনি সামৰি থৈ আহিলোঁ। আৰু 3টা বাজি গ'ল এতিয়া। আমাৰ ফিল্ডত মানে ল'ৰাবিলাকে খেলিবলৈ আহে, গৰু লৈ আহিলোঁ। সেইকাৰণে আনি গৰু ইয়াত বান্ধি দিছোঁ। চাওক, গৰু বান্ধিলোঁ, বান্ধি পেলাই খেৰ ধুনীয়াকৈ ওচৰ চপাই দিছোঁ আৰু ওপৰৰ পৰা। এতিয়া খাই আছে। দানাও দিলোঁ, চাপৰ তুঁহগুৰি এনেকৈ সিজাই পেলাই দিছিলোঁ, পাচলি বাকলি সৈতে খালে। এতিয়া গৰু খেৰ খাই থাকিব দিছোঁ, অলপমান ৰেষ্ট লৈ লওঁগৈ। এতিয়া গৰু দেখিছেনে, ইমান ভাল লাগে ন, বগাত ৰঙা ধুনীয়াকৈ এতিয়া ঘাঁহ খাই আছে। আৰু কুকুৰাবোৰ চৰি আছে। চাওক, আজি যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব। আৰু আপোনালোকৰ কেনেকুৱা ভিডিঅ' ভাল লাগে মোক কমেণ্টত জনাব। আৰু আজিলৈ আহিছোঁ, বাই বাই, আল্লাহ হাফিজ। সকলো ভালে থাকক, সুস্থ থাকক।